হেল্ল' এভৰিৱান, এই ভিডিঅ'টোত সকলোকে স্বাগতম জনাইছোঁ। বাবু আঁচনি 2025-26 বৰ্ষ ইতিমধ্যে নটিফিকেশ্যন আহি গৈছে। চ' এই নটিফিকেশ্যনটো মই বুজাই দিম। ইয়াতে কি কি লিখা আছে, তোমালোকে এলিজিবিলিটি ক্ৰাইটেৰিয়া কি, কেনেকৈ এপ্লাই কৰিবা, এভৰিথিং। চ' মই ৰিকুৱেষ্ট কৰিম ভিডিঅ'টো লাইক কৰিবা, আজি লাইক হ'ব লাগে। কাৰণ এনেকৈ আৰু ফাৰ্ষ্ট অফ অল মই টনচিল লৈ তোমালোকক এক্সপ্লেইন কৰি আছোঁ। মোৰ এইখিনি ফুল আছোৱা টনচিল লৈ এক্সপ্লেইন কৰি আছোঁ। এটা লাইক এণ্ড শ্বেয়াৰ কৰি দিবা যাতে সকলোৱে গম পায়। স্পেচিয়েলি যিবোৰ ল'ৰাৰ 80ৰ তলত পাৰ্চেণ্টেজ আছে সিহঁতক শ্বেয়াৰ কৰিবা। তুমি ফ্ৰেণ্ডছ হোৱা, তুমি তোমাৰ মানে ল'ৰা যিমান ফ্ৰেণ্ডছ আছে, গ্ৰুপ আছে, চবতে দি দিবা যাতে সকলোৱে গম পায় বাবু আঁচনিৰ ৰিগাৰ্ডিং। আৰু ইটছ এণ্ড এভৰি বয়ছে যাতে এপ্লাই কৰিব পাৰে, স্পেচিয়েলি 80ৰ তলত থকা ল'ৰাবোৰে। চ' লেটছ ষ্টাৰ্ট। ইয়াতে ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যনৰ পৰা এই নটিফিকেশ্যনটো দিয়া হৈছে। ইয়াতে ফাৰ্ষ্ট গাইডলাইন ফৰ প্ৰভাইডিং ফাইনেন্সিয়েল এছিষ্টেণ্ট টু দ্য মেল ষ্টুডেণ্ট, মানে গাইডলাইন দিছে। গাইডলাইন ফৰ দ্য প্ৰভাইডিং ফাইনেন্সিয়েল এছিষ্টেণ্ট টু মেল ষ্টুডেণ্ট অফ ইকনমিকলি উইকাৰ ফেমিলিজ আণ্ডাৰ দ্য মুখ্যমন্ত্ৰী নিযুত বাবু আঁচনি। যিবোৰ ল'ৰা মানে যিবোৰ বয়জ ইকনমিকেলি উইক, সিহঁতক এই বাবু আঁচনিটো দিয়াৰ কাৰণে আগবাঢ়ি আহিছে গভৰ্ণমেণ্টে বা দিব। ইয়াতে হু আৰ এনৰোল ইন ইউ জি ফাৰ্ষ্ট ইয়াৰ, মানে ইউ জি মানে কি, আণ্ডাৰ গ্ৰেজুৱেট, ইউ জি ফাৰ্ষ্ট ইয়াৰ এণ্ড পি জি ফাৰ্ষ্ট ইয়াৰ, মানে পষ্ট গ্ৰেজুৱেশ্যন এণ্ড আণ্ডাৰ গ্ৰেজুৱেট। যিবোৰ ল'ৰাই ডিগ্ৰী কৰি আছে এণ্ড যিবোৰ ল'ৰাই পষ্ট গ্ৰেজুৱেশ্যন কৰি আছে, মাষ্টাৰ ডিগ্ৰী কৰি আছে আৰু ফাৰ্ষ্ট ইয়াৰত পঢ়ি আছে বৰ্তমান। ফাৰ্ষ্ট ইয়াৰ মিনছ বৰ্তমান ফাৰ্ষ্ট চেমৰ এক্সাম দিছে, ছেকেণ্ড চেমত যাব, সেইবোৰ ল'ৰাকহে বাবু আঁচনি দিব অনলি। ইয়াতে কোনো থাৰ্ড চেম এণ্ড ফিফ্থ চেম কোনো উল্লেখ কৰা নাই। অনেষ্ট কথা, মই নটিফিকেশ্যনটো গ্ৰুপত দি দিম, টেলিগ্ৰামত দি দিম। ইয়াতে কোনো থাৰ্ড চেম এণ্ড ফিফ্থ চেম উল্লেখ কৰা নাই। ইয়াতে উল্লেখ কৰিছে অনলি ফাৰ্ষ্ট ইয়াৰ, ইউ জি ফাৰ্ষ্ট ইয়াৰ, মানে যিবোৰ ষ্টুডেণ্টে 2025 এডমিশ্যন লৈছে ল'ৰাই। অ'কে, আৰু যিবোৰ পি জি ষ্টুডেণ্টে, মানে যদি পি জি ষ্টুডেণ্ট আছা তোমালোকে শুনা, যদি ফাৰ্ষ্ট ইয়াৰত এডমিশ্যন লৈছা, এতিয়া ফাৰ্ষ্ট চেমত পঢ়ি আছা বা ছেকেণ্ড চেমত যাবা। এতিয়া ইয়াতে মেইন বস্তুটো হ'ল অবজেক্টিভ বা স্কোপ অফ এলিজিবিলিটি ক্ৰাইটেৰিয়া, এইবোৰ মই ডিছকাছ কৰিব লৈছোঁ। ইয়াতে তোমালোকৰ যিখিনি পইচা, মই থুলমূল, ইয়াতে বহুত কিবা কিবি লিখি আছে, মই থুলমূলকৈ বুজাইছোঁ। ইয়াতে তোমালোকৰ পইচা DBT ফৰ্মত যাব, ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ বা বেনিফিচিয়াৰী ট্ৰান্সফাৰ। ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ বা বেনিফিচিয়াৰী ট্ৰান্সফাৰ, মানে তোমাৰ আধাৰ নম্বৰত যোনখন একাউণ্ট আছে, বেংক একাউণ্ট আছে, সেই একাউণ্টত তোমাৰ পইচা সোমাব। তুমি আধাৰ নাম্বাৰ দিব লাগিব, সেই আধাৰ নম্বৰৰ লগত যোনখন বেংক একাউণ্ট লিংক হৈ আছে সেই একাউণ্টত তোমাৰ পইচা যাব যেতিয়া তোমাৰ বাছনি হৈ যাব, যেতিয়া তুমি ছিলেক্ট হৈ যাবা। অ'কে, চ' এইখিনি বস্তু ইয়াতে লিখিছে। DBT ট্ৰান্সফাৰ, DBT বেষ্ট ফাইনেন্সিয়েল এছিষ্টেণ্ট, মানে DBT ফৰ্মত দিব তোমালোকৰ পে'মেণ্ট। অ'কে, অবজেক্টিভ অফ দ্য স্কিম, ল'ৰাবোৰে যাতে ড্ৰপ আউট নহয় বা বহুতে পইচাৰ কাৰণে পঢ়িব নোৱাৰে HSৰ পিছত, সেইকাৰণে এই স্কলাৰশ্বিপটো বা বাবু আঁচনি দি আছে। খতম, মই এইখিনি শ্বৰ্টকৈ বুজাই দিছোঁ। নেক্সট হ'ল ইয়াতে তোমালোকৰ ফাইনেন্সিয়েল এছিষ্টেণ্ট টু বি প্ৰভাইড এলিজিবল মেল ষ্টুডেণ্ট ডমিচাইল ইন আছাম। এইটো বহুত ডাঙৰ কথা। তুমি অসমৰ ডমিচাইল ইন আছাম মানে কি, তুমি অসমৰ ষ্টুডেণ্ট হ'ব লাগিব। ভালকৈ পইণ্টটো শুনিবা। ফাইনেন্সিয়েল এছিষ্টেঞ্চ শ্বেল বি প্ৰভাইডেড টু এলিজিবল মেল ষ্টুডেণ্ট ডমিচাইল ইন আছাম। তুমি মানে অসমৰ ষ্টুডেণ্ট হ'ব লাগিব আৰু এনৰোল ইন আণ্ডাৰ গ্ৰেজুৱেট ফাৰ্ষ্ট ছেমিষ্টাৰ এণ্ড PG ফাৰ্ষ্ট ছেমিষ্টাৰ ফাৰ্ষ্ট ইয়াৰ ইন গভৰ্ণমেণ্ট এণ্ড প্ৰভিঞ্চিয়েল এডুকেশ্যনেল ইনষ্টিটিউশ্যন। তুমি গভৰ্ণমেণ্টত পঢ়ি থকা হ'ব লাগিব, নাইবা কিছুমান ছেমি গভৰ্ণমেণ্ট আছে নহয়, বা ভেঞ্চাৰ বুলি কয়, আমি অসমীয়া মানে নৰ্মেল ভাষাত, আমাৰ ভাষাত ভেঞ্চাৰ বুলি কওঁ। সেই কলেজসমূহ বা কলেজ বা ইউনিভাৰ্চিটি যদি আছে সেইবোৰো চলিব। প্ৰভিঞ্চিয়েল, অ'কে, গভৰ্ণমেণ্টৰ আণ্ডাৰত এফিলিয়েটেড মানে যিমান আছে চব চলিব। অ'কে, ইয়াতে প্ৰাইভেটৰ কোনো কথা লিখা নাই। যদি প্ৰাইভেট কলেজ কোনো গভৰ্ণমেণ্টৰ আণ্ডাৰত আছে সিহঁতে পাব পাৰে। অ'কে, সেইখিনি তোমালোকৰ প্ৰিন্সিপালক সুধি চাবা, কাৰণ ইয়াতে যিমানখিনি প্ৰচেছ কৰিব তোমালোকৰ প্ৰিন্সিপালে কৰিব। অ'কে, এইটো এটা মানে পইণ্ট কৰি ৰাখা। তোমালোকৰ ইয়াতে যিমানখিনি কাম কৰিব তোমালোকৰ প্ৰিন্সিপালে কৰিব, কাৰণ অনলাইন মোড এপ্লিকেশ্যন নহয়, এইটো অফলাইন মোড তোমালোকৰ কলেজত হ'ব। অ'কে, এতিয়া আহোঁ মেইন কথাটো হ'ল এলিজিবিলিটি ক্ৰাইটেৰিয়া। ভালকৈ নোট কৰি ৰাখা। ফাৰ্ষ্ট, দ্য ইনচেণ্টিভছ শ্বেল বি এপ্লিকেবল টু মেল ষ্টুডেণ্ট ডমিচাইল ইন আছাম বিলংগিং টু families with an annual income
বিল' 4 লাখ, যিবোৰ ল'ৰাৰ ঘৰৰ ইনকাম 4 লাখ বা 4 লাখতকৈ তলত, 4 লাখ হ'লেও পাব, 4 লাখ লিখিছে মানে 4 লাখ বা 4 লাখতকৈ তলত হ'লেও পাব। যিবোৰ ঘৰৰ ইনকাম 4 লাখ বা 4 লাখতকৈ তলত আছে, বিল' 4 লাখ, সিহঁতে পাব। 4 লাখৰ ওপৰত এটকাও বেছি হ'লে নাপায়, ৰিজেক্ট হৈ যাব। আৰু ইনকাম চাৰ্টিফিকেট তোমালোকক মাষ্ট বি লাগিব এইটোৰ কাৰণে, যিহেতু 4 লাখ লিখিছে। আৰু ইয়াতে লিখাও আছে যে এটা অথৰাইজ মানে ইনকাম চাৰ্টিফিকেট লাগিব, মানে চাৰ্কল অফিচৰ পৰা তোমালোকে প্লিজ অনলাইন ইনকাম চাৰ্টিফিকেটটো ওলাই ল'বা, আৰু 4 লাখৰ তলত লাগিব। নেক্সট পইণ্টটো আছে, নেক্সট পইণ্টটো চাবা, ষ্টুডেণ্ট মাষ্ট বি এনৰোল এজ এ ৰেগুলাৰ ষ্টুডেণ্ট অফ UG ফাৰ্ষ্ট এণ্ড PG গভৰ্ণমেণ্ট প্ৰভিঞ্চিয়েল। মানে যোনজন ল'ৰাই পাব সিহঁতে ৰেগুলাৰ ষ্টুডেণ্ট হ'ব লাগিব। ৰেগুলাৰ মানে ডিষ্টেঞ্চৰ ষ্টুডেণ্টে নাপায়। ইয়াতে ক্লিয়াৰ এণ্ড কাট কথা, ৰেগুলাৰ ষ্টুডেণ্টছ লিখিছে মানে ডিষ্টেঞ্চত পঢ়ি থকা ল'ৰাকেইটাই নাপায়। কিছুমানে ডিষ্টেঞ্চত ডিগ্ৰী কৰে, ডিষ্টেঞ্চত PG কৰে, সিহঁতে নাপায়। ইয়াতে ষ্টুডেণ্ট মাষ্ট বি এনৰোল এজ এ ৰেগুলাৰ ষ্টুডেণ্ট UG ফাৰ্ষ্ট ছেমিষ্টাৰ এণ্ড PG ফাৰ্ষ্ট ছেমিষ্টাৰ গভৰ্ণমেণ্ট এণ্ড প্ৰভিঞ্চিয়েল ইনষ্টিটিউশ্যন। অ'কে, তাৰপিছত ইন কেছ অফ UG মেল ষ্টুডেণ্ট, যিবোৰ ল'ৰা মানে মেলে হ'ব ন, অলৱেজ কিয় বা লিখিছে নাজানো, অনলি দ'জ হু আৰ মেৰিড নট এলিজিবল। মেৰিড ল'ৰাবোৰ এলিজিবল নহয়, যিবোৰে বিয়া পাতিছে সিহঁতে এলিজিবল নহয়, একদম এলিজিবল নহয়। নেক্সট, ইন দ্য কেছ অফ UG মেল ষ্টুডেণ্ট, দ'জ হু হেভ অপশ্যন ফৰ বাণীকান্ত কাকতি এৱাৰ্ড স্কুটি ডিষ্ট্ৰিবিউশ্যন নট এলিজিবল। ডাইৰেক্ট লিখা আছে, যিবোৰ ল'ৰাই স্কুটি ল'ব সিহঁতে নাপায় বাবু আঁচনি। ডাইৰেক্ট ক্লিয়াৰ এণ্ড কাট কথা, যিবোৰ ল'ৰাই স্কুটি পাব সিহঁতে নাপায়, মানে যিবোৰ ল'ৰাৰ 80ৰ তলত মেক্সিমামে পাব। চ' মই সেইকাৰণে কৈছোঁ শ্বেয়াৰ কৰা আৰু ফ্ৰেণ্ডছক শ্বেয়াৰ কৰিবা। যিবোৰ ষ্টুডেণ্টে স্কুটি পাইছা প্লিজ তোমালোকেও শ্বেয়াৰ কৰিবা, কাৰণ তোমালোকৰ ফ্ৰেণ্ডছে পাব ন। তোমালোকে স্কুটি পাইছা, সিহঁতে একো পোৱা নাছিলে, এতিয়া কিবা এটা পাবলৈ হৈছে। চ' তুমি জনোৱাটো দৰকাৰ। লাগে তুমি PDF টো শ্বেয়াৰ কৰা, যদি বুজি নাপায় মোৰ ভিডিঅ' শ্বেয়াৰ কৰি দিবা। নেক্সট এটা পইণ্ট লিখিছে পষ্ট গ্ৰেজুৱেশ্যন ষ্টুডেণ্টৰ কাৰণে, সেইখিনি UGৰ কাৰণে আছিল। এতিয়া পষ্ট গ্ৰেজুৱেশ্যন যিবোৰ ল'ৰাই জীৱন প্ৰেৰণা গ্ৰেজুৱেশ্যন কৰি জীৱন প্ৰেৰণা লৈছে, সেইবোৰ ষ্টুডেণ্ট নট এলিজিবল ফৰ বাবু আঁচনি। যদি জীৱন প্ৰেৰণা স্কিমটো লৈছে, যদি লোৱা নাই এলিজিবল বাবু আঁচনিৰ কাৰণে। আৰু এতিয়া কথা আহিব, মোক এটা কমেণ্ট কৰিব, দাদা মই গ্ৰেজুৱেশ্যনত থাকোঁতে মই স্কুটি পাইছোঁ, এতিয়া পষ্ট গ্ৰেজুৱেট কৰি আছোঁ, জীৱন প্ৰেৰণা লোৱা নাই, মই কি কৰিম? মই অনেষ্ট কথা কৈছোঁ, ইউ আৰ অলছ' এলিজিবল। তুমি ইয়াতে অনলি পষ্ট গ্ৰেজুৱেশ্যনৰ ষ্টুডেণ্টৰ কাৰণে লিখিছে যে জীৱন প্ৰেৰণা লৈছা যদি দেন নট এলিজিবল, যদি লোৱা নাই দেন ইউ আৰ এলিজিবল। তুমি ডিগ্ৰীত স্কুটি পাইছা, এতিয়া তুমি পষ্ট গ্ৰেজুৱেট ফাৰ্ষ্ট ছেমত পঢ়ি আছা, তুমি এলিজিবল বাবু আঁচনিৰ কাৰণে। অ'কে, আৰু এতিয়া আহিলে এমাউণ্টৰ কথা। এমাউণ্ট 1000 ফৰ UG ষ্টুডেণ্ট মই আগতে কৈছোঁ, এণ্ড 2000 ফৰ PG ষ্টুডেণ্ট, আৰু 10 মান্থ। মই লাষ্ট ভিডিঅ'টোতো কৈছিলোঁ যে 10 মাহ দিব, অনলি 10,000 পাৰ ইয়াৰ দিব। 10 মাহ মানে দিব 10,000 পাৰ ইয়াৰ, 1000 পাৰ মান্থ, 10 মাহ দিব। 2 মাহ নিদিয়ে, 2 মাহ বন্ধ থাকে। গভৰ্ণমেণ্ট মানে স্কুল কলেজ ইউনিভাৰ্চিটি 2 মাহ বন্ধ থাকে, সেই 2 মাহ নিদিয়ে। আৰু পষ্ট গ্ৰেজুৱেশ্যনৰ কাৰণে 2000 পাৰ মান্থ, 20,000 পাৰ ইয়াৰ, 20,000। এতিয়া মোড অফ এপ্লিকেশ্যন এপ্লিকেশ্যন কেনেকৈ কৰিবা? ইয়াতে লিখা আছে, দ্য ষ্টুডেণ্ট আৰ টু এনশ্যোৰ দেট ডাটা গিভেন বাই দেম ইন দ্য কাৰেক্ট এণ্ড কমপ্লিট, হেড অফ দ্য ইনষ্টিটিউশ্যন এনশ্যোৰ দ্য ছেম। মানে তোমালোকৰ যিমানখিনি ইয়াতে মই থুলমূলকৈ কৈ দিছোঁ, তোমালোকৰ প্ৰিন্সিপাল বা ৰেজিষ্টাৰে তোমালোকৰ এই বাবু আঁচনিৰ কামখিনি কৰিব। চ' তোমালোকৰ কলেজে নটিফিকেশ্যন দিব, বা কলেজক পঠাইছে এই বস্তুখিনি নটিফিকেশ্যন। কলেজৰ অফিচৰ মানুহে বা নোডেল যিবোৰ অফিচাৰ আছে স্কলাৰশ্বিপৰ যিসকলে কাম কৰে, এইখিনি কাম অফিচিয়েলি কাম যিমানখিনি আছে অনলাইন কৰিব লাগে, অফলাইন কৰিব লাগে। তোমাক যেনেকৈ নিযুত মইনাৰ কাৰণে ফৰ্ম ফিল আপ কৰিব লাগে, সেই কলেজেও সেনেকৈ ল'ৰাকেইটাক ফৰ্ম দিব বা কিবা মানে ডকুমেণ্টছ ল'ব, তাৰপিছত সিহঁতে কামখিনি কৰিব। অনলাইনত যিমানখিনি কাম কৰিব লগা আছে নিযুত বাবু আঁচনিৰ কলেজে কৰিব, তোমাৰ প্ৰিন্সিপালে কৰিব, নোডেল অফিচাৰে কৰিব। তুমি কৰিব লগা ইয়াতে লিখা নাই, মানে তুমি যে কৰিব লাগিব। জাষ্ট তুমি তোমাৰ ডকুমেণ্টছ, তোমাৰ ইনকাম চাৰ্টিফিকেট, তুমি পঢ়ি আছা, সেইখিনি বস্তু তুমি তাতে এনশ্যোৰ কৰিব লাগিব। অ'কে, ইয়াতে তুমি যোনখন কলেজত পঢ়ি আছা সেইখন কলেজে নিযুত বাবু আঁচনিৰ কাম কৰিব। অ'কে, এইখিনি আছিল আপডেট। প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰিবা,
এগেইন কৈছোঁ স্কুটি পোৱা ল'ৰাবোৰে নাপায় স্কুটি যিসকলে পোৱা নাই সিহঁতে বাবু আঁচনি পাব চ' প্লিজ শ্বেয়াৰ কৰি দিবা থেংক ইউ এভৰিৱান